তাৰিখত মুখ্যমন্ত্ৰীৰ কথা কোনোবাই শুনে তেওঁৰ দলৰ ভিতৰতে তেওঁ কোনো কথা নকয় তেওঁ কেতিয়া আঁতৰাব পাৰে সেইটোৱে লৈ তেওঁ দলটো আজি তাৰিখত চিন্তিত আজি তেওঁ কি কৰিব কি নকৰে কোনো তেওঁক নুসুধে আৰু কোনো তেখেতে ওচৰতো নাযায় চাওক এতিয়া BCCI ছেক্ৰেটাৰী তেওঁ ঘনিষ্ঠ অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ চেয়াৰমেন তেখেতৰ মুখ্যমন্ত্ৰী ঘনিষ্ঠ আমাৰ খেলুৱৈ আমাৰ উমা চিত্ৰী ডাঙৰীয়া অসমলৈ কেতিয়া আহিব বিজেপি দলে গমেই নাপায় বিজেপি চৰকাৰে গমেই নাপায় BCCI ছেক্ৰেটাৰী ক্ৰিকেটৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সংঘাত আৰু অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ সভাপতি তেওঁ বাহ উমা চেত্ৰী কেতিয়া আহিব সেয়ালৈ কোনো চৰকাৰৰ কোনো তেওঁৰ কথা ওচৰত যোৱাই নাই জুবিন গাৰ্গৰ SIT মুখ্যমন্ত্ৰীয়ে কৈছে যে সত্য হৈছে বিজেপি দলৰ ভিতৰত তেখেতৰ ওপৰত কোনো বিশ্বাস নাই মোৰ সম্পৰ্কত SIT পাকিস্তানী বুছে দিল্লীত গৈ বিজেপি দলৰ নেতা তেখেতৰ ওপৰত হাঁহে क्या हमारा मुख्यमंत्री कुछ भी बोल देता है কোনো প্ৰমাণ নাই क्या बोल देता है তেওঁহে নিজৰ দলটোক খন্তেকত পেলাইছে মোৰ ফালৰ পৰাতো মোৰ শুভেচ্ছা থাকে কি আজি যুক্তিহীন কথাবোৰ আৰু কম বয়সৰ যুৱকৰ কথাবোৰ তেওঁহে কৈছে য'তে যায় আবুল তাবুল কথাবোৰ আজি মই কওঁ অসমৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ছাত্ৰ তেখেততকৈ বেছি ভালকৈ তৰ্ক কৰিব পাৰে তেখেতকৈ বেছি ভাল বক্তৃতা দিব পাৰে তেওঁ একদম মানে যে সাধাৰণ যে মানে বেছি খালে যে কথাবোৰ যে ওলাই যে মুখখনৰ পৰা তেনেকুৱা ধৰণৰ তেওঁৰ মুখখনটো পিছলিবলৈ আৰম্ভ কৰিছে কি কয় কিতাপ নিজে গম পোৱা নাই ময়ো জুবিন আমিও জুবিন তুমিও জুবিন তো সেইকাৰণে আজিৰ তাৰিখত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি তেওঁৰ কথাৰ কোনো মূল্য নাই বিজেপি দলৰ ভিতৰত তেওঁ কথাবোৰ কোনো নুশুনে বা শুনিবলৈ নিবিচাৰে কথাও নাপাতে তেওঁ অকলশৰীয়া হৈ পৰিছে তেওঁক কেতিয়াও চকীৰ পৰা আঁতৰাব এয়াই লৈ বিজেপি দলৰ ভিতৰত ৰণকৌশল নহ'লে চৰকাৰটো যোৱাটো 100% নিশ্চিত মুখ্যমন্ত্ৰী হলটেকত পৰিছে সেইকাৰণে নিজৰ গাদী ৰক্ষা কৰিবলৈ নিজৰ সংখ্যাটো লুকাবলৈ কাৰণে উচ্ছেদৰ কামখিনি আৰম্ভ হয় আজিৰ পৰা যিহেতু দালি চেনি আৰু নিমখ দিছে 69 rupees দালি লৈছে 38 চেনি লৈছে আৰু 10 টকা নিমখৰ দাম লৈছে ইয়াক লৈ কি ক'ব আপুনি ছাৰ আজিৰ তাৰিখত আমাৰ অসমৰ আজি মানুহৰ ওচৰত ইনকাম নাই এইবোৰ চব বস্তু কিনিবলৈ পইচা লাগিব পইচাটো ক'ৰ পৰা যেতিয়া ঠিকাদাৰবোৰ পইচা নাপায় জল জীৱন আঁচনি যিমানবোৰ ঠিকাদাৰ আজি তেওঁলোকে আজি ধৰ্ণা দিবলৈ আৰম্ভ কৰিছে শিক্ষকসকল আজি তেওঁলোকৰ কণ্ট্ৰেকচুৱেল চাকৰিৰ পৰা আঁতৰাই দিছে চাহ শ্ৰমিকসকলে আজি তেওঁলোকৰ যিমান পাব লাগে বোনাছ তেওঁলোকে নাপায় তেওঁলোকে যিমান যে কষ্ট কৰে সেইটোও তেওঁলোকে নাপায় পইচা ক'ত আছে কাৰ হাতত আছে পইচা আজি আমাৰ যিমানবোৰ আমাৰ থলুৱা উদ্যোগ এটা এটাকৈ বন্ধ হৈ যোৱা নাই নেকি আজি মুখ্যমন্ত্ৰীয়ে টাটা ছেমি কণ্ডাক্টৰৰ কথা কয় টাটা বাগানৰ আজি অৱস্থা নাই গোটেই বাগানৰ অৱস্থা আজি অসমৰ বাগান যি বাগানৰ চাহ লৈ জুবিন দায়ে গৌৰৱ অনুভৱ কৰিছে যে অসমত চাহ তেল গড় আৰু জুবিন এই চাৰিটা মূল সম্পদ কিন্তু আজিৰ তাৰিখত অসমৰ চাহ উৎপাদনৰ বাবে নহয় কলা পইচাটো কেনেকৈ লুকাব পাৰে তাৰ কাৰণে এটা মেচিন হৈ পৰিছে ব্লেক টু হোৱাইট কেনেকৈ কৰিব পাৰে সেইটো এটা মেচিন হৈ গৈছে আৰু সেইকাৰণে চাব যে অসমৰ চাহ বাগানবোৰ আজি মালিক কোন কোনোবা এজন ভাল উদ্যোগপতি নহয় বিজেপি দল কৰা মানুহবোৰৰ তেওঁলোকৰ ভাই ককাই বা কোনোবা এজন কৰিব কোনটো SITৰ কথা আজি আপোনালোকে আপুনি গম পাইছে ডুমুৰি ৰাভাৰ SIT গম পাইছে মোৰ সম্পৰ্কত SIT 10 ছেপ্টেম্বৰতে ৰিপৰ্ট জমা হ'ল কিবা এটা
কিবা এটা পৃষ্ঠা পঢ়িছে আপুনি আমাৰ বিভিন্ন ৰাজ্যসভা সাংসদৰ ওপৰত SIT তাৰ একো প্ৰমাণ এইটো যে SIT তথ্য ফাদিল কৰিবলৈ নহয় শ্যামকানু মহন্ত আৰু সেই পৰিয়ালৰ লগত নিজৰ ঘনিষ্ঠতা লুকাবলৈ কাৰণেহে এই SIT গঠন কৰা হৈছিল জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল এইটো নহয় শ্যামকানু মহন্তৰ লগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ পৰিয়ালৰ সদস্যসকল কিমান ঘনিষ্ঠ এই ঘনিষ্ঠতা লুকাবলৈহে SIT গঠন কৰা হৈছিল আৰু সেইকাৰণে যিজন মানুহে আমাৰ ৰাইজক ইমান অন্যায় কৰিছে অত্যাচাৰ কৰিছে ক্ষমতা গুচি যোৱাৰ পিছত ৰাইজৰ মাজত কেনেকৈ থাকিব আজি পুলিচ আছে আজি ক্ষমতা আছে সেইকাৰণে সাংবাদিকে যেতিয়া প্ৰশ্ন সোধে ডাইৰেক্টলি কৈ দিয়ে তোমাৰ মালিক কোন কোনোবা যুৱকে ফেচবুকত প্ৰশ্ন কৰিলে জেললৈ পঠাই দিয়ে কিন্তু যেতিয়া ক্ষমতা গুচি যাব তেতিয়াতো মালিকৰ নাম সুধিব নোৱাৰিব তেতিয়াতো ল'ৰাজনক জেলত পঠাব নোৱাৰিব এতিয়াতো প্ৰশ্ন উত্তৰ দিব লাগিব আৰু উত্তৰ যেতিয়া ওচৰত নাথাকে তেতিয়া কি কৰিব পলাব ক'ত যাব য'ত গৈ ভাল পায় তুলিৰাম ৰংহাং ডাঙৰীয়াৰ লগত গৈ ভাল পায় দুয়োজনে যাব ইয়াৰ আগতেও যেতিয়া এডভান্টেজ আছে আমাৰ আগত দুয়োজন একেলগে যোৱা নাই ছিংগাপুৰত তুলিৰাম ৰংহাং ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইবাৰো চাব যিদিনা ৰিজাল্ট ঘোষণা হ'ব কংগ্ৰেছৰ আমি দেখা পাব যে কংগ্ৰেছৰ চৰকাৰ হ'বলৈ গৈছে পিছদিনাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তুলিৰাম ৰংহাং ডাঙৰীয়া লৈ ছিংগাপুৰত টিকেট কাটিছে আৰু এটা কথা যিহেতু সৰ্বানন্দ সোণোৱাল অতি ঘনিষ্ঠ লোকেশ্বৰ শৰ্মা ডাঙৰীয়া তিনিচুকীয়া জিলাৰ দুবাৰকৈ সভাপতি হৈছিল পৰৱৰ্তী সময়ত আজি যিহেতু কংগ্ৰেছ দলত যোগদান কৰিছে এই সন্দৰ্ভত কি কয় চাওক সকলোৱে আজি ৰাজনীতিত ভৰি দিছে ৰাইজক সেৱা কৰি বিজেপি দলটোও বিজেপি হৈ থকা নাই বিজেপি দল এটা সময়ত ইয়াৰ পূৰ্বে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত কি কৈছে জাতি মাটি ভেটি এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াত কি হৈ আছে বেদখল মামি টেক্স হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহাৰ পিছত কোনোবাই পৰ্টেলে বেছি ভালকৈ সাংবাদিকতা কৰিলে সেই পৰ্টেলটো মামীয়ে কিনি লয় কোনোবাই মেকডনাল্ডছ খুলিলে মামীয়ে কিনি লয় ক'ৰবাত বাগান কৰিলে মামীটো কিনি লয় সৰ্বদানৰ দিনত এনেকুৱা নাছিলে সেইকাৰণে বহুত মানুহবোৰ যি সৰ্বদানৰ দিনতো ৰাজনীতিৰ জৰিয়তে ৰাইজক সেৱা কৰিবলৈ বিচাৰিছিল সেই সুবিধাটো নাপায় যিহেতু যিখিনি মানুহ কংগ্ৰেছ ক্ষমতাত থাকিলে লুণ্ঠন চলালে ৰাইজক আমনি দিলে একেখিনি মানুহ আজি বিজেপি দলত সোমাই বিজেপি দলটো ধ্বংস কৰিছে সেইকাৰণে মানুহবোৰ প্ৰকৃত ৰাজনীতি কৰিবলৈ কংগ্ৰেছ দলৰ ভিতৰতে উপযুক্ত মঞ্চ পাইছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত